বিগত 15 বছৰে এখন চকীকে সাৰথি কৰি জীৱন অতিবাহিত কৰিছে চিপাঝাৰৰ টুৰাইৰ এগৰাকী যুৱতীয়ে নৱম শ্ৰেণীত অধ্যয়ন কৰি থাকোঁতে এক জটিল ৰোগত আক্ৰান্ত হৈ সবিনা ইয়াসমিন নামৰ যুৱতীগৰাকীয়ে আৰু তেতিয়াৰে পৰা চকীখনত বহি ক্ষণ গণিছে ছবিয়ানাই মাতৃৰ সহায় অবিহনে এঠাইৰ পৰা আন ঠাইলৈ লৰচৰ কৰিব নোৱাৰে যুৱতীগৰাকীয়ে দুৰ্ভগীয়া যুৱতীগৰাকীয়ে এতিয়া সহায় বিচাৰিছে চৰকাৰ অথবা হৃদয়বান লোকৰ ফিজিঅথেৰাপিৰ দ্বাৰা পূৰ্বৰ তুলনাত স্বাস্থ্যৰ কিছু উন্নতি হোৱাত যুৱতীগৰাকী সুস্থ হৈ উঠাৰ সম্ভাৱনা জাগি উঠিছে যাৰ বাবে দুৰ্ভগীয়া মাতৃগৰাকীয়ে মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰৰ ওচৰত বিচাৰিছে সহায় ভিক্ষা যুৱতীগৰাকীক সহায় কৰিব বিচৰা ইচ্ছুক লোকে 9707564425 মই আকৌ কৈছোঁ 9707564425 নম্বৰত যোগাযোগ কৰাৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটো ক্লাছ 9 পৰা আছিলোঁ মই মেট্ৰিক দিব বহুত হেৰি কৰিছিলোঁ মই হাতেৰে লিখিব নোৱাৰা হৈ গ'লোঁ মই সেইকাৰণে মেট্ৰিকটো দিব নোৱাৰিলোঁ তাৰপিছত এতিয়া এনেকৈ বহি আছোঁ আৰু বহিয়ে মোৰ জীৱন মা ডাঙিনীয়ে মোৰ আব্বা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল মোৰ বা ভাইটি দুজনী আছে মোৰ মা অবিহনে দাঙি লৈ যোৱা মই আজি এনেকৈ বহি জীৱন কটাই আছোঁ আজি প্ৰায় 2011 চনৰ পৰা আপোনালোকে বহুখিনি কষ্ট পায় মোৰ দৰে এজনী ছোৱালী দাঙি লৈ হেৰি হৈ আহা বহুখিনি কষ্ট মই অলপ ৰাইজৰ পৰা সহযোগিতা পালে এবাৰ চিকিৎসা কৰিব বিচাৰিছিলোঁ আৰু এখন আজিকালি যে আছে চেয়াৰ এখন হুইল চেয়াৰ সেনেকৈ হ'লে এবাৰ সোমোৱা কৰিব পাৰোঁ চৰকাৰৰ পৰা অৰুণোদয়টো পাই আছিলোঁ আজি 2 মাহ হ'ল আকৌ কটা গৈছে বিকলাংগ পেঞ্চনটো সম্পূৰ্ণ বন্ধ হৈছে আজি 2 বছৰ হৈ গ'ল শাৰীৰিকভাৱে অসুস্থ বহুত বেমাৰত ভুগি আছোঁ মই আৰ্থিক অৱস্থাৰ কাৰণে উন্নত চিকিৎসাত যাব পৰা নাই